পঢ়িবলৈ মন যোৱা নাই চাগে আপোনালোকৰ। That's why most probably আপোনালোকে এইটো ভিডিঅ' চাবলৈ আহিছে, right? Let's deal with this issue. First of all, মই আপোনালোকক ক্লিয়াৰ কৰি দিছোঁ যে এইটো ভিডিঅ' চোৱাৰ পিছত আপোনালোকৰ এণ্ড অলছ' যদি কিবা মটিভেশ্যনৰ লগত ৰিলেটেড কিবা শিকি যায় তেতিয়াহ'লে এই ভিডিঅ'টোৰ তলতে মোক গালি পাৰি যাব যে আপুনি মোৰ প্ৰব্লেম চল্ভ নকৰিলে। অ'কে, লেটছ চি যে আমি মটিভেশ্যনৰ লগত ৰিলেটেড কি চাব পাৰোঁ APSCৰ। অ'কে, ফাৰ্ষ্ট অফ অল মই আপোনালোকক সুধিম যে আপোনালোকে কিহৰ কাৰণে APSCৰ প্ৰিপাৰেশ্যন কৰি আছে, why you are preparing for APSC। সেইটো আপোনালোকে নিজে নিজক সোধক, ভিডিঅ'টো পজ কৰক আৰু 3 ছেকেণ্ড 4 ছেকেণ্ডৰ কাৰণে আপুনি নিজে ভাবক যে আপোনাৰ মাথাত ক্লিয়াৰিটি আছে নে নাই যে আপুনি কিহৰ কাৰণে APSCৰ প্ৰিপাৰেশ্যন কৰি আছে। আৰু সেই যিটো ৰিজন হ'ব সেই ৰিজনেই একচুৱেলি ৰিয়েল মটিভেশ্যন। মই ডাইৰেক্টলি পইণ্টত আহি গৈছোঁ, ঠিক আছে। তো আপোনাৰ কাৰণে যিটো মটিভেশ্যনৰ চ'ৰ্চ, সেই মটিভেশ্যনৰ চ'ৰ্চ শুড বি ইয়ৰ হোৱাই। অ'কে, আপোনাৰ যদি হোৱাই ক্লিয়াৰ থাকে তেতিয়াহ'লে আপোনালোকৰ কোনো ধৰণৰ মটিভেশ্যনৰ দৰকাৰ নাথাকিব, ট্ৰাষ্ট মি, ঠিক আছে। কাৰণ আপোনাৰ যিটো মটিভেশ্যন আছে সেই মটিভেশ্যন বাহিৰৰ পৰা নহয়, কোনো ভিডিঅ' চাই পিনে নহয়, আপোনালোকৰ ভিতৰৰ পৰা আহিব লাগিব, তেতিয়াহে আপুনি APSC ক্লিয়াৰ কৰিব পাৰিব, ঠিক আছে। আৰু যিটো হোৱাই থাকিব, যিটো ৰিজন থাকিব, সেইটো সদায় বিগাৰ দেন ইয়ৰ এক্সকিউজেছ হ'ব লাগিব, ঠিক আছে। এতিয়া হোৱাই কি হ'ব পাৰে আপোনালোকৰ কাৰণে? হোৱাই শুড বি যে আপোনালোকৰ মা দেউতাৰ ফেচত কেনেকুৱা ধৰণৰ এক্সপ্ৰেশ্যন হ'ব যেতিয়া আপুনি APSC ক্লিয়াৰ কৰাৰ ৰিজাল্টটো আপোনাৰ মা দেউতাক শুনাব, ঠিক আছে। এইটো আপোনাৰ কাৰণে এটা হোৱাই হ'ব পাৰে যে সেইটো মুমেণ্টৰ কাৰণে আপোনালোকে প্ৰিপাৰেশ্যন কৰি আছে। most probably আপোনালোকৰ বেলেগৰ কাৰণে এটা হ'ব পাৰে, বহুতৰ পেট্ৰিয়টিজমৰ যিটো ফিলিং আছে সেইটো বেছি থকাৰ কাৰণে তাহাঁতি এনেকৈ ভাবিব পাৰে যে APSC সেইটো কাৰণে ক্লিয়াৰ কৰিব লাগে যেতিয়া সেই পাৰ্টিকুলাৰ চেয়াৰটোত বহিব ACS অফিচাৰ হিচাপে, তেতিয়া কি হ'ব যে আপোনাৰ যেতিয়া সেই চেয়াৰটোত বহি পিনে কাৰোবাক জাষ্টিচ দিব, ঠিক আছে, তেতিয়া তেওঁৰ ফালৰ পৰা যিটো ৰেছপন্ড আহিব সেইটোৱে তেওঁক ড্ৰাইভ কৰিব। মে বি এইটো ৰিজন হ'ব পাৰে, যিকোনো ধৰণৰ ৰিজন হ'ব পাৰে আপোনালোকৰ হোৱাই, ঠিক আছে। বাট সেইটো ৰিজন শুড বি গ্ৰেটাৰ দেন ইয়ৰ এক্সকিউজ যে আজি যে পঢ়িব মন যোৱা নাই আপোনাৰ, আজি যে আপোনালোকে মটিভেশ্যন বিচাৰি এই ভিডিঅ'টো চাবলৈ আহিছে, ত' আপুনি সেই যিটো ইয়াতকৈ ডাঙৰ কিবা এটা ৰিজন হ'ব লাগিব, তেতিয়া আপোনালোকে কি হ'ব যে সেইটোৱে আপোনাৰ কাৰণে মটিভেশ্যন হ'ব যে আৰু হোৱাই যদি ক্লিয়াৰ থাকে, ৰাইট। আৰু মই সেইটো কাৰণে লিখিছোঁ যিটো আমাৰ ইনাৰ মটিভেশ্যন হয়, ঠিক আছে, যিটো আমাৰ ইনাৰ মটিভেশ্যন হয় সেইটো অলৱেজ গ্ৰেটাৰ দেন হয় আমাৰ যিটো এক্সটাৰ্নেল মটিভেশ্যন, ঠিক আছে। এতিয়া কিবা এটা ভিডিঅ' চাই, কিবা ৰিল চাই পিনে, কিবা টপাৰৰ ভিডিঅ' বা টপাৰৰ মানে এণ্ট্ৰি, ঠিক আছে, এইবোৰ চাই পিনে যিটো মটিভেশ্যন আহে তাতকৈ বেছি ডাঙৰ মটিভেশ্যন কি হয়, ইনাৰ মটিভেশ্যন, যিটো ভিতৰৰ পৰা আহে, যাক আমি ইনস্পাইৰেশ্যনছ বুলি কওঁ, ঠিক আছে, ইনস্পাইৰেশ্যন। অ'কে, তো এনেকুৱা ধৰণে আমি যদি ভাবোঁ তেতিয়াহ'লে আমাৰ কোনো ধৰণৰ মটিভেশ্যন দৰকাৰ নপৰিব। আৰু ৰিয়েলিটি কি জানেনে, এই যিটো এক্সটাৰ্নেল মটিভেশ্যন আছে সেই এক্সটাৰ্নেল মটিভেশ্যনছটো সদায় এটা সময়ৰ পিছত গুচি যাব, ঠিক আছে। কাৰণ কাৰোবাৰ কাৰণে 24 আৱাৰ থাকিব পাৰে, কাৰোবাৰ কাৰণে এসপ্তাহ থাকিব পাৰে, মেক্সিমাম 10 দিন থাকিব। তাতকৈ বেছি মটিভেশ্যন আপোনাৰ এক্সটাৰ্নেল যদি পুছ হয় তেতিয়াহ'লে থাকিব নোৱাৰে, ঠিক আছে। কিন্তু যিটো ইণ্টাৰনেল মটিভেশ্যন থাকে সেইটো বছৰ বছৰ আপোনাৰ লগত থাকিব পাৰে আৰু আপোনাক ড্ৰাইভ কৰি গৈ থাকিব পাৰে, এই যিটো ইণ্টাৰনেল মটিভেশ্যন আছে। আৰু সেইটো ইণ্টাৰনেল মটিভেশ্যন ক'ৰ পৰা আহিব, ইণ্টাৰনেল মটিভেশ্যন আহিব হোৱাইৰ পৰা অলৱেজ, ঠিক আছে। চ' সেইটোৰ কাৰণে আপোনাৰ যিটো ইনাৰ ৰিজন আছে সেইটোৱে আপোনাৰ ৰিয়েল মটিভেশ্যন হ'ব আৰু সেইটোৱে আপোনাক সদায় পঢ়াৰ টেবুলত বহাব, ঠিক আছে। অ'কে, নেক্সট ইম্পৰ্টেণ্ট কথা হৈছে ডিচিপ্লিন, ঠিক আছে। আপুনি মটিভেশ্যন বিচাৰি আহিছিলে, কিন্তু একচুৱেল মটিভেশ্যন ক'ৰ পৰা আহে জানেনে, ডিচিপ্লিনৰ পৰা মটিভেশ্যন আহে। এই লাইনটো পঢ়ক আপোনালোকে, মোষ্ট ইম্পৰ্টেণ্ট লাইন, সেইটো লাগিলে আপোনালোকে টেবুলত লগাই থ'ব, ঠিক আছে। আপোনাৰ টেবুলৰ যিটো য'তে পঢ়ে তাত লগাব যে APSCৰ যিমানখিনি টপাৰ্ছ থাকে, ঠিক আছে, সিহঁতি এনেকুৱা ধৰণৰ মানুহ থাকে যে তাহাঁতৰ ওচৰত পুৰা হাইলি মটিভেটেড পিপুল, তাহাঁতি কেতিয়াও হাইলি মটিভেটেড পিপুল নহয়, they are highly disciplined people. I repeat, they are highly disciplined people. Okay, তো সেই মানুহখিনিহে ক্লিয়াৰ কৰে, বা ইন লাইফ অলছ' সেই মানুহখিনিহে লাইফত ছাকচিড হ'ব পাৰে, যি মানুহ মানে যেনেকুৱা এই যিখিনি মানুহ আপোনাৰ হাইলি ডিচিপ্লিন, অ'কে, সেই মানুহখিনিহে লাইফত আপোনাৰ কি হ'ব পাৰে, ছাকচিড কৰিব পাৰে। আৰু APSCটো সেই বস্তু এপ্লাই হয়, অ'কে। তো ডিচিপ্লিন ইজ অলৱেজ গ্ৰেটাৰ দেন মটিভেশ্যন, ঠিক আছে। আপুনি নিজে ভাবক, আমি
এথিক্সত ইমোশ্যনেল ইণ্টেলিজেন্সৰ কথা পঢ়োঁ ঠিক আছে চ' যিটো মটিভেশ্যন হয় সেই মটিভেশ্যনটো একচুৱেলি এটা ওৱান কাইণ্ড অফ ইমোশ্যন হয় বা আমি তাক ক'ব পাৰোঁ এটা ফিলিংছ হয় আৰু ফিলিংছ যিমানখিনি আছে নহয় ফিলিংছ সদায় চেঞ্জ হৈ গৈ থাকে ঠিক আছে ফিলিংছ সদায় চেঞ্জ হয় ফিলিংছ চেঞ্জ হ'বই ঠিক আছে বাট যিটো ডিচিপ্লিন আছে সেই ডিচিপ্লিনটো এটা ডিচিজন হয় অ'কে আৰু ডিচিজন কেতিয়াও কোনো ধৰণৰ মুডৰ ওপৰত ডিপেণ্ড নকৰে ঠিক আছে কেতিয়াও মুডৰ ওপৰত ডিপেণ্ড নকৰে আৰু যেতিয়া আপুনি ডিচিপ্লিন হ'ব ঠিক আছে ডিচিপ্লিনে আপোনাৰ ভিতৰত কনষ্টেণ্ট এটা মটিভেশ্যন ক্ৰিয়েট কৰি থাকিব ঠিক আছে নাকি উল্টা তাৰ কথা মটিভেশ্যনৰ পৰা ডিচিপ্লিন নাহে ডিচিপ্লিনৰ পৰা মটিভেশ্যন আহে কথাবোৰ মনত ৰাখিব ঠিক আছে অ'কে আৰু ছেকেণ্ড কথা হৈছে আমাৰ কি যে কেতিয়াবা যে আমি ডিমটিভেটেড ফিল কৰোঁ সেইটো ইটছ এবছলুটলি নৰ্মেল ইট কমপ্লিটলি নৰ্মেল অ'কে সেইটো আপুনি নাভাবিব যে আপুনি ৰবট হয় আপোনাৰ যিটো কাৰ্ভ আছে সেইটো মটিভেশ্যন সদায় হাই থাকিব আমাৰ লাইফটো এই ইচিজি গ্ৰাফৰ গতে ঠিক আছে ইচিজি গ্ৰাফৰ গতে আমাৰ মটিভেশ্যনো এনেকুৱা চলে কেতিয়াবা বহুত বেছি হাই থাকে কেতিয়াবা বহুত ল' থাকে ইটছ অ'কে যদি আপোনালোকে ডিমটিভেটেড আজি ফিল কৰি আছে ইটছ অ'কে ল' ফিল কৰাটো ঠিক আছে মানুহ হয় ৰবট নহয় নহয় হয় নে নহয় সেইটো সময়ত আপোনালোকে যেতিয়া ল' ফিল কৰিব তেতিয়া কি কৰিব যে পঢ়িব মন যোৱা নাই ইটছ অ'কে কোনোবা এজন ভাল মানুহৰ লগত কথা পাতক ভাল কিতাপ এটা পঢ়ক ঠিক আছে ফ্ৰেণ্ডছৰ লগত কথা পাতক আপোনাৰ ফেমিলিৰ লগত কথা পাতক ফুৰিব যাওক অলপ ঠিক আছে তাৰপিছত আৰু যদি একদম পঢ়িবই লাগে তেতিয়াহ'লে অকল কেৱল মাত্ৰ 30 মিনিট পঢ়ক ঠিক আছে 30 মিনিট পঢ়িলেও কি হ'ব যে এটা সৰু আপোনাৰ উইন হ'ল নহয় এই সৰু উইনটোৱে আপোনাক মটিভেট কৰিব ঠিক আছে আকৌ আপোনাৰ 1 ঘণ্টা পঢ়াৰ কাৰণে ট্ৰাষ্ট মি ঠিক আছে তো যেতিয়াই আপোনালোকে ল' ফিল কৰিব যেতিয়া আপুনি ভাবিব যে এতিয়া মোৰ 3 ঘণ্টা পঢ়াৰ কোনো মানে মন নাই তেতিয়াহ'লে আপোনাৰ ক'ব আপোনাৰ নিজৰ মনক ক'ব 30 মিনিটছ পঢ়িলোঁ ঠিক আছে তো 30 মিনিটছ পঢ়াৰ লগে লগে চাব যে 1 ঘণ্টা পঢ়াৰ মন কৰিব আপোনাৰ ঠিক আছে কিবা যিটো ছাবজেক্ট আপোনাৰ ভাল লাগে সেই ছাবজেক্ট কৰিবলৈ চেষ্টা কৰিব MCQ সলভ কৰক ঠিক আছে একো কৰিব মন যোৱা নাই এইখিনি কৰক বাট কেতিয়াও আপোনাৰ মানে যিটো কণ্টিনিউটি আছে সেইটো ব্ৰেক হ'বলৈ নিদিব ঠিক আছে যিদিনাখন আপোনাৰ ল' ফিল হৈছে সেইদিনাখন 30 মিনিট হ'লেও পঢ়ক তেতিয়া আপোনাৰ কি হ'ব আপোনাৰ ব্ৰেইনে গম পাব যে এই মানুহজন ডিচিপ্লিন হয় অ'কে তো এই তেতিয়া আপোনাৰ ব্ৰেইনে ভাবিব আপোনাক মটিভেট কৰিব ব্ৰেইনে নিজে মটিভেট কৰিব ঠিক আছে তো সেইটো কথা সদায় মনত ৰাখিব যে ডিচিপ্লিন মেইন বস্তু নট মটিভেশ্যন ইনফেক্ট মই মোৰ ষ্টুডেণ্টখিনিক কওঁ মানে যে আল্টিমেটলি APSCৰ জাৰ্নিত যদি এটা বস্তু চুজ কৰিবলগীয়া হয় ডেট উইল বি ডিচিপ্লিন ঠিক আছে তো ডিচিপ্লিন আমি যদি হওঁ তেতিয়াহ'লে আমাৰ মেক্সিমাম প্ৰব্লেম সলভ হৈ যায় ঠিক আছে এতিয়া চাওক ইমানটো লেকে আপোনালোকে যদি ভিডিঅ'টো চাই আছে যিকোনো ধৰণৰ মানুহে এই ভিডিঅ'টো যদি ইমানটো লেকে চাই আছে তাৰ মানে হৈছে যে আপোনালোকে এজন চিৰিয়াছ এছপিৰেণ্ট হয় আপোনালোকে সঁচাকৈ প্ৰব্লেমৰ সলিউশ্যন মানে বিচাৰি আছে ঠিক আছে আৰু এতিয়া চাওক মই সেইটো কাৰণে কিহৰ কাৰণে কৈছোঁ আপোনাক এপ্ৰিচিয়েট কিহৰ কাৰণে কৰি আছোঁ বিকজ যেতিয়া আমি ইউটিউবৰ ষ্টেটিষ্টিক চাওঁ তেতিয়াহ'লে মেক্সিমাম মানুহ 1 মিনিটো ভিডিঅ' নাচায় ঠিক আছে ইমানটো ধৈৰ্যই নাই মানুহৰ ওচৰত ইমানটো পেচেঞ্চে নাই ঠিক আছে আপোনাৰ ওচৰত যেতিয়া পেচেঞ্চ আছে এই জগতখনত য'ত ৰিল চলে অকল তো সেইটো জগতত যদি পেচেঞ্চ আছে তেতিয়াহ'লে আপোনাৰ ওচৰত এই APSC এক্সামিনেশ্যন ক্ৰেক কৰাৰ কেপাবিলিটি আছে ট্ৰাষ্ট মি সেইটো মই আপোনাক মানে এনেই পেম্পাৰিং কৰা নাই এইটো এটা ৰিয়েল কথা পেচেঞ্চ বহুত কম মানুহৰ গাত আজিকালি আছে ঠিক আছে আৰু সেইটো যদি এতিয়ালৈকে আপোনালোকে ভিডিঅ'টো চাই আছে তেতিয়াহ'লে আপোনালোকে এটা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰক তেতিয়া মই গম পাম যে কিমানজননো APSCৰ কাৰণে ৰিয়েল এছপিৰেণ্ট আছে ঠিক আছে আপুনি কমেণ্ট কৰক যে আই উইল নট কুইট ঠিক আছে হোৱাট এভাৰ ইট ইজ অ'কে তো এনেকৈ যদি কমেণ্ট কৰে মই গম পাম যে আচ্ছা ইমানখিনি মানুহে আছে ইমানখিনি মানুহে মানে মানুহৰ গাত পেচেঞ্চ আছে ঠিক আছে তো প্লিজ ৰাইট আই উইল নট কুইট ঠিক আছে তো তেতিয়া আপোনাৰ কি হ'ব যে আপোনাৰ ব্ৰেইনো বুজি পাব যে য়েছ মানে এই মানুহজনে ডিমটিভেটেড হৈ আছে এটা ভিডিঅ' পালে সেইটো চালে আৰু তাৰপিছত সি মটিভেটেড হৈ গ'ল কিন্তু মই বাৰে বাৰে কৈছোঁ যে এই মটিভেশ্যন যিটো আছে এই মটিভেশ্যনটো কেইদিনমানহে থাকিব আপুনি এইবোৰ কথা ৰিয়েলাইজ কৰিব প্লিজ যে ডিচিপ্লিন ইজ ইম্পৰ্টেণ্ট ইনাৰ মটিভেশ্যন ইজ ইম্পৰ্টেণ্ট ঠিক আছে এই দুটা কথা আমি ডিছকাছ কৰিলোঁ ঠিক আছে এতিয়া চব লাইফত টাৰ্ণিং পইণ্ট কেতিয়া আহে ন লাইফত তেতিয়া টাৰ্ণিং পইণ্ট আহে যেতিয়া আমাৰ ডিচিপ্লিন যিটো আছে সেইটো হেবিট হৈ যায় ঠিক আছে ডিচিপ্লিন যেতিয়া হেবিট হৈ যায় তেতিয়া আমাৰ গোটেই লাইফ চেঞ্জ হৈ যায় ঠিক আছে চাই লওক আপোনালোকে যিমান ছাকচেছফুল পাৰ্চনেলিটি আছে এই প্ৰত্যেকটা পাৰ্চনেলিটিৰ গাত এটা বস্তু কমন দেখিব নট মটিভেশ্যন দ্যাট ইজ ডিচিপ্লিন অ'কে তো ডিচিপ্লিনক সদায় হেবিট বনাবলৈ চেষ্টা কৰক সেইটোৰ কাৰণে মই কৈছোঁ যে দিনাখন আপোনালোকৰ পঢ়িব মন নাযাব তেতিয়া আপুনি 30 মিনিট হ'লেও পঢ়িব আজি আপোনাৰ পঢ়িব মন যোৱা নাই আজি কেৱল মাত্ৰ 30 মিনিট পঢ়ক ঠিক আছে কেৱল মাত্ৰ 30 মিনিট পঢ়ক আপুনি চাব যে আপোনাৰ
একচুৱেলি মটিভেশ্যন আহিব ঠিক আছে আৰু নিজৰ মাথাত এতিয়াৰ নহ'লেও হোৱাইটো ক্লিয়াৰ কৰক যে কিহৰ কাৰণে আপুনি APSCৰ প্ৰিপাৰেশ্যন কৰি আছে আৰু হোৱাই যেতিয়া ক্লিয়াৰ হৈ থাকিব তেতিয়া চব বস্তু সলভ হৈ যাব ঠিক আছে তো মানে এই বিগাৰ পাৰ্পাছ বা মই কওঁ যে বিগ পিকচাৰ যিটো বিগ পিকচাৰ আছে সেইটোৰ কথা সদায় ভাবিব যে বিগ পিকচাৰ কি আমাৰ আপুনি কিহৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে আপুনি সদায় অবভিয়াছলি এটা ৰেচপেক্টফুল লাইফ বিচাৰি আছে আপুনি অসমৰ কাৰণে কিবা এটা কৰিব বিচাৰিছে ৰাইট তাৰ কাৰণে আপুনি most probably পজিটিভলি এই APSCৰ প্ৰিপাৰেশ্যন কৰি আছে সেইটো এটা বহুত ডাঙৰ কথা সেইটো বহুত মানুহৰ দম নাই সেইটো কৰাৰ ঠিক আছে তো আপুনি নিজকে সদায় মানে প্ৰাউড ফিল কৰিব যে আপুনি আপোনাৰ পাৰপাছ আপোনাৰ ইণ্টেনশ্যন অলৱেজ ৰাইট হয় অ'কে তো এইখিনি কথা মোৰ ফালৰ পৰা থাকিল ঠিক আছে দেন অলছো আপোনালোকে যদি ডিমোটিভেটেড ফিল কৰি আছে আমাৰ যিটো সুচিত্ৰা SCSৰ নাম্বাৰ আছে মই ক'বাত দিছোঁ এইটো ঠিক আছে এইবোৰ নাম্বাৰ হয় মই ডেছক্ৰিপশ্যন বক্সতো দি দিম আপোনালোকে ডাইৰেক্টলি কণ্টেক্ট কৰিব পাৰে ময়ো ফোন উঠাম ঠিক আছে আৰু প্লাছ যদি আমাৰ কোৰ্চেছ জইন কৰিব বিচাৰিছে চাওক এইটো কোৰ্চ এই যিমানখিনি কোৰ্চ আছে এনেকুৱা ধৰণে ডিজাইন কৰা হৈছে যাতে আপোনাৰ মেণ্টেল হেল্থ আৰু যিটো মানে চিলেবাছ সেই গোটেই বস্তুবোৰকহে আপোনাৰ চোৱা হয় বুজি পাইছে তো আপোনালোকৰ ৰিকুৱাৰমেণ্টৰ মতে আপোনালোকে বেলেগ বেলেগ কোৰ্চেছ চাব পাৰে ফাউণ্ডেশ্যনৰ কোৰ্চ আছে য'ত প্ৰিলিমছ মেইনছ ইণ্টাৰভিউ আমি গোটেইখিনি কভাৰ কৰোঁ অকল কেৱল মাত্ৰ প্ৰিলিমছৰ কাৰণেও আছে আপোনালোকৰ যদি দৰকাৰ আছে আৰু কেৱল মাত্ৰ মেইনছৰ কাৰণেও আছে আৰু ছাবজেক্ট স্পেচিফিক কোৰ্চো আছে আপোনালোকে সুচিত্ৰা SCSৰ ৱেবছাইটটো ভিজিট কৰিব পাৰে তো ইমানখিনি মোৰ ফালৰ পৰা মটিভেশ্যনৰ লগত ৰিলেটেড ক'বলগীয়া আছিল ঠিক আছে এতিয়াও যদি আপোনালোকে ভাবিছে যে আপোনাৰ প্ৰব্লেম চল্ভ হোৱা নাই তেতিয়াহ'লে একদম মই কমেণ্ট ডিলিট নকৰোঁ প্ৰমিছ ঠিক আছে আপোনালোকে ধুনীয়াকৈ মোক গালি পাৰি দিব পাৰে থেংক ইউ ঠিক আছে ষ্টে ডিচিপ্লিন ষ্টে কনচিষ্টেণ্ট ঠিক আছে আৰু তেতিয়াহে আপোনাৰ ছাকচেছ আপুনি পাব পাৰিব থেংক ইউ ধন্যবাদ